বিগত বছৰবোৰৰ দৰে এইবেলিও আমি কৃষ্ণাই প্ৰেছ ক্লাবে ৭৮ সংখ্যক স্বাধীনতা দিৱস উলহ মালহে পালন কৰিলোঁ। সেই সম্পৰ্কে এক প্ৰতিবেদন যুগুত কৰিছোঁ, চাওকচোন। আৰু উপস্থিত ৰাইজ আৰু প্ৰতিনিধিসকল, আমি সকলোৱে জানো যে আজি ৭৮তম স্বাধীনতা দিৱস উদযাপন কৰিবলৈ গৈ আছোঁ। আমি তাৰমানে স্বাধীনতাৰ ৭৮তম বছৰত আমি ভৰি দিছোঁ। আৰু আমি সকলোৱে জানো যে এটা সময়ত আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজা মহাৰাজা আৰু তেতিয়ালৈ আমি ব্ৰিটিছৰ আণ্ডাৰত আমি আছিলোঁ। আৰু তেতিয়া আমি স্বাধীন নাছিলোঁ, গোলাম হিচাপে আমি আচলতে গোলাম নাগৰিক হিচাপে আমি বসবাস কৰিছিলোঁ। কিন্তু ৪৭ চনত আমাৰ মনীষীসকলে, আমাৰ নেতাসকলে জীৱন উৎসৰ্গা দিলে। শ শ মনীষীয়ে আৰু বীৰে জীৱন উৎসৰ্গা কৰি আমাক স্বাধীনতা ৪৭ চনত স্বাধীনতা দি থৈ যায়। আৰু আজি ৭৮তম বছৰত আমি ভৰি দিছোঁ। মই আশা কৰোঁ যে আমাৰ এই জাতীয় পতাকাখনে আচলতে আমাৰ ভাৰতীয় অখণ্ডতা প্ৰতীক। আৰু আমি জাতীয় পতাকাখনক যেতিয়ালৈকে আমি সুৰক্ষিত আৰু সন্মান দি ৰাখিম, আৰু তেতিয়ালৈকে আমি জানিম যে আমাৰ ভাৰত সুৰক্ষিত হৈ থাকিব। আৰু এটা উল্লেখনীয় কথা হৈছে যে এটা সময়ত ভাৰতীয় জাতীয় পতাকা এটা আভিজাত্য এটা কিবা পতাকা আছিল। মন্ত্ৰী মিনিষ্টাৰ আৰু ধনী মানুহবিলাকেহে তাক ব্যৱহাৰ কৰিছিল। সৰ্বসাধাৰণ মানুহে আমাৰো যে সেই পতাকাখন হয় সেই কথাটো আমাৰ চিন্তা চৰ্চা নাছিল। কিন্তু ৭৫তম স্বাধীনতা দিৱসৰ সময়ত আমি দেখিছোঁ যে জাতীয় পতাকাখন যে প্ৰত্যেকজন নাগৰিকে মানে সন্মান দিয়াৰ অধিকাৰ আছে, প্ৰত্যেকজন নাগৰিকৰ যে হয়। আৰু তাৰ পূৰ্বতে আমি দেখিছিলোঁ যে পতাকাখন এটা স্পৰ্শকাতৰ এটা বিষয় আছিল। বিভিন্ন নিয়ম নীতিৰে মানে আবদ্ধ কৰি থৈ দিছিল, যাৰ ফলত সাধাৰণ মানুহে পতাকাখন লাৰিবলৈ ভয় খাইছিল। যে কিন্তু ৭৫তম স্বাধীনতা দিৱসৰ সময়ত আমি দেখিছোঁ যে পতাকাখন ব্যৱহাৰ কৰাৰ ক্ষেত্ৰতো কিছু শিথিলতা আনি দিছে। আগতে খাদী কাপোৰৰ পতাকা ছাড়া বেলেগ পতাকা আচলতে মান্যতা প্ৰদান নকৰিছিল। এতিয়া প্লাষ্টিকৰ পৰা আৰম্ভ কৰি যিকোনো কাপোৰৰ পতাকাক মান্যতা প্ৰদান কৰিছে। আগতে সূৰ্য উস্তৰ লগে লগে আমি পতাকাখন নমাব লাগিছিল, কিন্তু এতিয়া সেই প্ৰশ্নটো নাই। কেৱল মাত্ৰ কৈছে যে ৰাষ্ট্ৰ ব্যৱস্থাটোৱে কৈছে যে আমি পতাকাখনৰ প্ৰতি শক্তি ভাৱটো আমি ৰাখিব লাগিব, তাই যাতে কেতিয়াও যাতে অপমানিত নহয়। যিকে নহয়, এতিয়া আমি দেখিছোঁ যে হয় পতাকাটো এটা সম্পদ হিচাপে আমি সৰ্বসাধাৰণ ৰাইজে আমি গম পাইছোঁ যে কেৱল মাত্ৰ ধনী মিনিষ্টাৰ আৰু মন্ত্ৰীসকলৰ কাৰণে জাতীয় পতাকাখন নহয়, এই পতাকাখন আমাৰো পতাকা হয়। গতিকে আমি আশা কৰিছোঁ যে আজি এই পতাকাৰ তলত আমি সকলোৱে সংকল্পবদ্ধ হৈ যি অখণ্ড ভাৰত আছে আৰু এই ভাৰতত যি জাতীয় পতাকা আছে, আমি যিকোনো বিনিময়ত আমি এই পতাকা আমি সুৰক্ষিত ৰাখিম আৰু অখণ্ড ভাৰত সুৰক্ষিত ৰাখিম বুলি আমি সংকল্প গ্ৰহণ কৰি আজি এই স্বাধীনতা দিৱসৰ চমু বক্তব্য আমি সামৰি মাৰিছোঁ। ভাইটি, তোমালোক ক'ৰ পৰা আহিছা? আমি ধূপধাৰাৰ পৰা আহিছোঁ। তোমালোকৰ উদ্দেশ্য কি? উদ্দেশ্য মানে আজি ৭৮তম স্বাধীনতা দিৱস উপলক্ষে যেনিবা আমি ধূপধাৰাৰ পৰা গোৱালপাৰালৈ যাম বুলি ভাবিছোঁ। কিমানজন ওলাইছা? আমি মুঠ ১৪জন। ১৪জন। গোটেইখিনি ধূপধাৰাৰে? গোটেইখিনি আমি ধূপধাৰাৰে। আৰু মানে আমাৰ দুজনৰ চাইকেল অলপমান অসুবিধা হৈছে, তাৰ কাৰণে আমি ইয়াত ৰখি আছোঁ সিহঁতক। গোটেইখিনি চাইকেল লৈ আহিছে নহয়? নাম কেইটা ক'ব পাৰিবা? নাম কোৱা, তোমাৰ নাম? মোৰ নাম বলেন্দ্ৰ ৰাভা। নমস্কাৰ, মোৰ নাম শ্ৰী নৱজ্যোতি দাস। নমস্কাৰ, মোৰ নাম সীমান্ত ৰাভা। নমস্কাৰ, মোৰ নাম বৰুণজ্যোতি ৰাভা। নমস্কাৰ, মোৰ নাম শ্ৰী কনিষ্ক ৰাভা। নমস্কাৰ, মোৰ নাম শ্ৰী দীপজ্যোতি ৰাভা। থেংক ইউ।